হরি প্রবেশ করু নারায়ণ সক্রান্ত কাম কৌতিজিত জগতাং পালকুদেব দুস্তরানবতারক প্রবেশ করবে রাগহীন ঘোড়া তাল এক তাল।
চতুর্ভুজ জগত পালক সাধু ভব ভক্ত আৰু ধৰ্মৰ মূল শিপা আমি এই বিৰাজমান যিজনে আমাক সত্যৰে ভজে তেনেজন মহান মহন্তই আমাক প্ৰকৃতপক্ষে আমাৰ স্বৰূপ তথা আমাৰ অৰ্থ বুজিব পাৰিছে আমি যুগে যুগে নানাভাৱে নানা ৰূপে আমাৰ পৰম মহন্তসকলক পৰীক্ষা কৰি তেওঁলোকৰ কীৰ্তি ৰাখিছোঁ আমি এই জগতৰ আগত। কিন্তু বৰ্তমান যেন আমাৰ প্ৰকৃত ভক্তৰ সংখ্যা এই মৰ্ত্যলোকত কমিব ধৰিছে। ব্যক্তিগত লাভালাভ মায়াৰ বান্ধোন আৰু ধৰ্মৰ ব্যভিচাৰ আজি সকলোকে বিচলিত কৰি ভক্ত সমাজ আজি পথভ্ৰষ্ট হৈছে। কাৰণ মৰ্ত্যত আজি কলিৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। আমাৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ পাছৰে পৰা কলিৰ শক্তি বৃদ্ধি পাইছে আৰু মনুষ্যৰ নিজৰে অস্তিত্ব আজি ম্লান হৈ পৰিছে। এনে অৱস্থাত মনুষ্যই যদি একান্তই ধৰ্মত ব্ৰতী হ'ব খোজে তেন্তে ই হ'ব অতি লাভদায়ক। নহ'লে কলিৰ প্ৰাদুৰ্ভাৱে সমস্ত মানৱ জাতিক গ্ৰাস কৰি পেলাব। হে ভক্তসকল, যোগ ধৰ্ম অনুসৰি আমি এতিয়া তোমালোকক পূৰ্ণৰূপে সহযোগ আগবঢ়াব নোৱাৰিম। উচিত অনুচিত বিচাৰ বিবেচনা বুদ্ধি এতিয়া তোমালোকৰ স্বতন্ত্ৰ হ'ব। আমি মাত্ৰ নিৰাকাৰ ৰূপে সবাৰে হৃদয়স্থিত হৈ তোমালোকৰ কৰ্মৰ কৰিম বিশ্লেষণ। কাৰণ ভক্তাধীন ভগৱান আমি কলি সঠিক কৰ্মৰ দ্বাৰাহে ভক্ত হ'ব। ভক্ত হ'লেহে ভক্তি থাকিব, ভক্তি থাকিলেহে ধৰ্ম থাকিব আৰু যথা ধৰ্ম তথাহে জয়। ঈশ্বর পরম ব্রহ্ম
সচিদানন্দ বিগ্রহ অনাদি রুধির গোবিন্দ সর্বকারণ কারণ হরি প্রবেশিরাখুক দেব ব্যাস নন্দন গহীন গভীরে আরে গভীর গভীরে চলে দেখি ওম নমো ভগবতে বাসুদেবায়। মায়াময় সংসারে মায়াতে বিলীন, মোহ মায়াতে আবদ্ধ হৈ মনুষ্যই আজি নিজকেই পাহৰি পেলাইছে। পৃথিৱীত জন্ম লৈ মোহত আবদ্ধ হৈ কীট ৰূপে নৰকত পচিব লাগিছে। মই মৰ্ত্যৰ এই মায়াত আবদ্ধ হ'ব নিবিচাৰোঁ। সেইবাবে গৃহাশ্ৰম ধৰ্মক বিসৰ্জন দি জন্মৰ পৰাই বৈৰাগ্য ধৰ্ম পালন কৰি আহিছোঁ। হে হৰি, তুমিয়েই গতি, তুমিয়েই মোৰ শক্তিৰ আধাৰ। শক্তি দিবা প্ৰভু,
সদা ভকতি থাকে যেন তব চৰণত। জয় শ্ৰীহৰিৰ জয়। হরি সিদ্ধৈ সিদ্ধৈ দাখিদাতা খিতা জিধি লাখিধৈ সিদ্ধৈ ধীনা ধেনি দাধি নাও ধেনি দাখিদাতা খিতা জিধি লাখি। হরে শুভ অধিপতি হরি বীরধর বেশরে আরে বীর তোর বেশরে গোয়ারে ত্রাহি হরি বলে হবে ভাবে গোয়ারে পাপ জগ লাগিছিতে হর্ব রণে আরে চিতে হর্ব রণে গোয়ারে রাম হরি বলি ভয়ে চিতে হর্ব রণে কথা থাক ধীনা ধৈ দাধি নাও খিতি দাখ জিধে ধীনা ধৈ। কলি মোৰ নাম কলি। সকলোৱে মোক পাপী বুলি কয়। মই বোলে নৰ সমাজৰ অস্পৃশ্য। নৰ সমাজৰ এই অপহেলা, এই অনাদৰৰ মাজেদি মই মোৰ প্ৰভাৱ বিস্তাৰ কৰিম। শুন হে মূৰ্খ মানৱ বৰ্তমান এই সংসাৰৰ সকলো ক্ষমতা এই কলিৰ হাতত। এই কলিৰ প্ৰভাৱ স্বয়ং ভগৱান শ্ৰীকৃষ্ণয়ো এই সংসাৰ কৰিলে ত্যাগ। আৰু তহঁতে এতিয়াও বুদ্ধি উঠা নাই। এই জগত কোন শ্ৰেষ্ঠ? কলি কেৱল কলি। কিন্তু বৰ্তমানে মোৰ পথত হেঙাৰ স্বৰূপে থিয় দি আছে ধৰ্ম। কিন্তু কিমান দিন এই কলি নিজৰ ক্ষমতাৰে কলিৰ পাপ শক্তি মানৱ সমাজত প্ৰচাৰ কৰি আৰু তেতিয়া এই মূৰ্খ স্বাৰ্থপৰ বেভিচাৰী মানৱ সমাজে কলিক পূজা কিম্বা ধৰ্ম। কাৰণ মই কলি।
তবে কিনা সভার মাঝে ধর্ম ভগবান শ্রীকৃষ্ণর বৈকুণ্ঠ প্রয়াণ হওয়ার পাছরে পড়া এই মৈত্যজ্জেনে আমার ভক্তি ম্লান হয়ে আঁকিব ধরিছে। কলির অনুসর বর্গয় মৈত্যর মনুষ্য পাপত লিপ্ত করায় সিহতর শক্তি বৃদ্ধি করেছে। যার ভাবে বহুমতীও আজি অতি কে নির্যাতিতা। নাই জেনে তেনে হলেও এই ধর্মক মৈত্য স্থিতি রাখিবই রাখিব, নহলে কলির বিপর্যয় ধুমুহাই পৃথিবী কেফালর পড়া গ্রাস করিব। ধর্ম গোটেই পৃথিৱীত তোমাক চলাত কৰি ফুৰিছো আৰু তুমি এই ঠাইত নৈসাথিত। ও কলি, মই কলি কিবা হেতু আজি তুমি মোৰ ওচৰত আছে নেকি কিবা প্ৰশ্ন এই ধৰ্মৰ কাষত? প্ৰশ্নটো বহুত আছে ধৰ্ম, কিন্তু প্ৰথমতে তুমি মোক কোৱা, তুমি কিয় এতিয়াও এই মৈত্যত বিৰাজমান? সৃষ্টি ধর্ম রক্ষার্থে এই ধর্ম আজীবন মৈত্যত আছে আর সদায় থাকিব। ইয়াত হয়েছে নাকি কিবা তোমার ব্যাঘাত? ব্যাঘাত মোৰ যথেষ্ট হৈছে ধৰ্ম। তোমাৰ বাবে মোৰ পাপ শক্তি বিস্তাৰ কৰাত ব্যাঘাত জন্মিছে। সেইবাবে মই তোমাক কৰিছো আদেশ, মুহূৰ্ততে ত্যাগ কৰি মৰ্ত গুচি যোৱা তুমি স্বৰ্গ ৰাজ্যলৈ। মোক আজি শুনাবলৈ তুমি কোন কৰি? ধৰ্ম সৃষ্টির আজিৰে পৰাই ধৰ্ম মৈত্যত আছে আৰু আজীবন থাকিব। এই কৰ্তব্যত নাই মোৰ তোমাৰ আদেশৰ প্ৰয়োজন, নাই অনুৰোধৰ। কি ক'লা? অনুৰোধ? কলিয়ে ধৰ্মক কৰিব অনুৰোধ? অনুৰোধে কলি নকৰে কদাপি। প্রয়োজন হলে তোমাকে বন্দি করি লুপ্ত করে দিম পৃথিবীর পরা। তথাপি তো কিন্তু অনুরোধ কলিয়ে নকরে কদাপি। জগতৰ অস্পৃশ্য হৈ নৰ সমাজৰ স্বাৰ্থ লোভিত দেৱতা হৈ বন্দী কৰিবা এই ধৰ্ম? ইমান সাহস তোমাৰ নিঃস্বাপদাৰ্থ দেৱতা? মুখ সম্ভালি কথা কবা ধর্ম। মোরে রাজত্ব দাস লই মুখে অপদার্থ বলে করা অবজ্ঞা। তোমার এই অবজ্ঞার দিম আজি মই উপযুক্ত পুরস্কার। সাজু হওয়া তুমি যুদ্ধর বাবে। লাগিল
ধৰ্মৰ সীমা চেৰাই গৈছা। তুমি ধৰ্ম কেতিয়াও বন্দী কৰিব নোৱাৰা। ধৰ্ম এক শক্তি। পৃথিৱীত যেতিয়ালৈকে এজন হ'লেও মনুষ্য ধৰ্মত ব্ৰতী থাকিব, তেতিয়ালৈকে তুমি ধৰ্মক লুপ্ত কৰিব নোৱাৰা। ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব। ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব। ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব। কলিৰ ৰাজত্বত ধৰ্মৰ কোনো প্ৰয়োজন নাই। ধৰ্ম কেৱল মানৱৰ চিন্তা, আৰু সেই ধৰ্মই এই পৃথিৱীত কলিক ৰোধ কৰিব নোৱাৰে। বুজিছো ভালদৰে বুজিছো। হস্তিনাপুৰৰ ৰাজা পৰীক্ষিতৰ সৎ গুণৰ বাবে এতিয়াও পৃথিৱীত ধৰ্মৰ মহিমা ম্লান হোৱা নাই। ধৰ্মই ভাবিছে পৰীক্ষিতে কলিত ধৰ্ম স্থাপন কৰিব, আৰু সি আজীৱন পূজা ভাগি হৈ যাব। কিন্তু সেইয়া জানি এই কলি হ'বলৈ দিব। অতি শীঘ্ৰে মই হস্তিনাপুৰত কৰিম প্ৰৱেশ, আৰু হস্তিনাপুৰত নিমজ্জিত কৰি ধৰ্মৰ স্তম্ভ ভাঙি মানৱ সমাজ ধৰ্মচ্যুত কৰি নৰহত্যা, আত্মহত্যা, মিছা বেশ্যা নালাগে ব্ৰহ্ম হত্যা কৰাবলৈ বাধ্য কৰাম। দেখিব জগতে কলি কিমান পাপী, কলি কিমান বেশ্যা। যি নহওক কি কলিয়ে যে বৰ্তমান সৰ্বশ্ৰেষ্ঠ, কলিয়ে যে বৰ্তমান সৰ্বশ্ৰেষ্ঠ, কলিয়ে যে বৰ্তমান সৰ্বশ্ৰেষ্ঠ ধৰ্ম। হৰি Oh
জাতি চন্দ্ৰসেন মহারাজ বাছা মোৰ জন্মে জয় পিতা যদিও বা মই পাণ্ডৱ বংশধৰ বীৰ অভিমন্যুৰ পুত্ৰ বিশ্বৰাট পৰীক্ষিত আজি সমগ্ৰ ভাৰতৰ একছত্ৰী ৰজা তথাপিতো মোৰ মনত আজি অলপ শান্তি নাই পিতা মহাধৰ্মপৰায়ণ পিতামহ পাণ্ডৱসকল স্বৰ্গলৈ গমন কৰাৰ পাছৰে পৰা মোৰ মন একেবাৰে চঞ্চল হৈ উঠিছে মহারাজ অন্যহাতে ৰাজ্যতে দিনক দিনে বাঢ়ি অহা অমংগলবোৰ দেখি মোৰ মন একেবাৰে চঞ্চল হৈ পৰিছে পিতা মহারাজ মিছাতেই চিন্তা কৰি অস্থিৰ হৈছে কিয় আপুনি সমগ্ৰ ভাৰতৰ একছত্ৰী ৰজা হৈ এইদৰে চিন্তাত অস্থিৰ হ'লে এই বিশাল সাম্ৰাজ্য শৃংখলাবদ্ধভাৱে চলিব কেনেকৈ মহাৰাজ আপোনাৰ এনে অৱস্থা দেখিলে শত্ৰুৱে বিদ্ৰোহ কৰিবলৈ সুবিধা পাব সেনাপতি সেয়েহে মহাৰাজ আপুনি সকলো মনৰ ভ্ৰান্তি দূৰ কৰি ৰাজশাসনত মনোনিৱেশ কৰক সেনাপতিয়ে উচিত কথাই কৈছিল বাছা তোমাক এনে অস্থিৰতাত দেখিলে বাছা মোৰ হৃদয় একেবাৰে ভাগি যায় পিতা বাছা তোমাৰ আদৰ্শ সংস্কাৰ আৰু ধৰ্মক শিৰোগত কৰি জীৱনৰ শিক্ষা লভিছোঁ বাছা আৰু যদি এতিয়া তুমি এনেদৰে ভাগি পৰা বাছা আমি নিজকে কেনেকৈ প্ৰমোদ দিম পিতা বাছা পিতা তোমালোকৰ কথাবোৰ অৱশ্যেই সঁচা কিন্তু বাল্যকালৰ পৰা যে মোৰ মনত অলপো শান্তি নাই পিতা মোৰ আজন্মকালতে পিতৃৰ বিয়োগ হোৱাত পিতামহসকলৰ লালন পালনতে মই ডাঙৰ দীঘল হ'লোঁ আৰু এতিয়া সেই পিতামহসকলৰ বিয়োগত মই কেনেকৈ শান্তিৰে থাকোঁ মহাৰাজ জন্মৰ লগতে মৃত্যু এক চিৰসত্য জীৱনৰ আপুনি গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন ৰজা ভাবি চাওক মহাৰাজ প্ৰধান সুখেই ৰজানো গতিকে আপুনি ধৈৰ্য ধৰি প্ৰধাৰ কথা চিন্তা কৰক সঁচা কথা পিতা সকলো ভগৱানৰে ইচ্ছা সকলো তেওঁৱেই পালন কৰিছে আমি মাত্ৰ কাৰণহে আৰু বিধাতাৰ বিধান ৰোধ কৰাৰ শক্তি আমাৰতো নাই পিতা বাছা চিৰসত্য এইটো তোমাৰ বচন বাছা পিতা আমি কাৰণ হ'লেও আমি আমাৰ কৰ্তব্যসমূহ সহজ পথেৰে কৰি যাব লাগিব তাকে নকৰিলে আমি ভগৱন্তৰ ওচৰত দোষী হৈ ৰওঁ বাছা পিতা আমি সকলোবোৰ ভগৱন্তৰ দোষ ভগৱন্তৰ নাম যশ গুণ গাবলৈকে আমাকেই মৰ্তলৈ পঠাইছে কিন্তু আমিহে অসহ্য বিভূতিৰ লালসাত পৰি নিজৰ পাপ নিজেই চপাই লৈছোঁ বাৰু মহাৰাজ সেনাপতি এটি কথা নিবেদন কৰিব খোজো অনুমতি কৰিবনে প্ৰদান নিখন্দেহে সোধা সেনাপতি তুমি মোক যিকোনো কথা সুধিবলৈ অনুমতি লোৱাৰ নাই প্ৰয়োজন এয়া দাসৰ প্ৰতি আপোনাৰ মহানুভৱতা সেনাপতি বাৰু মহাৰাজ বহুদিন মৃগয়ালৈ যোৱা নাই গতিকে মৃগয়ালৈ যাবৰ বাবে ইচ্ছা জাগিছে মন সেনাপতি যদি আপুনি অনুমতি দিয়ে কুমাৰ জন্মেজয়ক লগত লৈ মৃগযাত্ৰাৰ ইচ্ছা কৰিছোঁ প্ৰকাশ মৃগয়া মহাৰাজ মৃগয়া বাৰু সেনাপতি মহাৰাজ নিখন্দেহে দিলোঁ অনুমতি সাৱধানতা অৱলম্বন কৰি কুমাৰ জন্মেজয়ৰ সবে সাৱধানে কৰিবা মৃগয়া এতিয়া ব'লা মহাৰাজ আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল ব'লা পিতা
হরি এমন শ্রেষ্ঠ কেবল এই ফলে যাব অন্তর সারি থাকা তীব্র আপনল এমন হচ্ছে দুমপতিপ পরে অন্ধ যে নির্মম ভাবনে তো হতেই অন্ধপ্ত এই কান্ধপ্ত হতে মোরে পঙ্খ এই বই প্রতিখোধ কুরুক্ষেত্র অমর অর্জুনকে প্রতিপনে পাপে অনেক মই চেষ্টা করিল কিন্তু আজি পর্যন্ত বিফল কিন্তু এতিয়াও জীবিত বন্ধুবনে নাতি আর হেও মহা ধর্মপরায়ণ আর সেই পাপে আজির পর্যন্ত মই কাকে চাপিব পৰা নাই কিন্তু ইমানতো মই নহমে অন্ত স্থান কাল আৰু পাত্ৰ ভেদে তাকে মই কৰিম পৰীক্ষা হরি প্রবেশীরা রম্ভা দেবী শোভা আরে গামে বিমোহিতা আরে গামে
চঞ্চলয় ধর আরে গামে মোহিতা দেবী চঞ্চলয় ধর আরে নয়না কে পাইনা গোয়া সময় যার ফুল আরে ক্ষমা যারা দুকে আরে ক্ষমা যারা দুকে আরে ক্ষমা যারা দুকে থাকি হরি হরি বোনা আরে ক্ষমা যারা থাকি হরি হরি বোনা স্বর্গর অপেশ্বরী নাম মোর রম্ভা মোর রূপ যৌবনত মুগ্ধ হৈ দেৱৰাজে মোক সৰগৰ প্ৰধান অপেশ্বৰী পাতিল মোর মায়াৰ দ্বাৰা দেৱ কাৰ্য সাধি ফুৰো মই এই জগত এইবাৰো যুগৰাজ কলিৰ লগত সহযোগ হৈ কাল আৰু অকাল দৈত্যদয়ক বধ কৰাৰ লগতে মহামুনি শুকদেৱৰ মহত্ব চোৰ কৰিবৰ বাবে এই মধ্যত মই কৰিছোঁ শিৱাহৰ মোৰ মায়াৰ প্ৰভাৱত কলিৰ ৰাজত্ব প্ৰভুত্ব মই এই পৃথিৱীত কলিৰ শক্তি মই কৰিম প্ৰচাৰ কলিৰ শক্তি মই কৰিম প্ৰচাৰ কলিৰ শক্তি মই কৰিম প্ৰচাৰ যাওঁ প্ৰথমতে অতি সংকোপনে শুকদেৱৰ কাষে গৈ মোৰ মায়া বিস্তাৰ কৰি এই পৃথিৱীত মই পাপৰ বীজ মই অংকুৰিত কৰোঁগৈ যাওঁ এই পৃথিৱীত মই পাপৰ বীজ অংকুৰিত কৰোঁগৈ হরি রে কবে সভার মাঝে দৈত্য
নজর অগাধে সাধনাতে লাভ করি তুইবে আমার রক্ত সমবরে আজি পর্যন্ত এই পৃথিবীতে তত্তরে বীরত্ব রাখিছো যাই স্বর্গতে থাকিও আজি দেবতা সকলে আমার ভয়তে ধরা পড়ে হয় কম্পমান আমার নামতে ও ভাই আমার নামতে কিহতরে হৃদয়তে ধপে করি ওঠা কম্পনে আনন্দরে জোয়ারে তুলি বিজয়র রক্ত ধ্বজা উত্তোলন হয়ে দৈত্য সমাজ কথা দাদা আমার শক্তি আছে সকলতে ঈশ্বর ত্রাণকর্তা রূপে আমাকে হরপাত্রে ধরিছে শিকার তথাপিও কিন্তু দাদা ঈর্ষা হয় কেতিয়াবা সমুদ্রর উর্মি মালার ধরে প্রলয়র প্রবল তরঙ্গর সৃষ্টি করি মুহূর্ততে সার খাল করিমে বিভুব শান্ত হওয়া দাদা শান্ত হওয়ায় শির নমস্কার প্রিয় ভাতৃ দাদা যুদ্ধ তত্ত্বরে শিরনগরী নিশ্চয় অশিরতে মিলিব ভাগ্যতে সবাই তুমি আর মই যেতিয়ালৈকে থাকিম লগতে আমাকে পরাস্ত করিব পৰা পীরে এই বিশ্বতে বড় ভাই রাজ্যর সংবাদ কি রাজ্যর সকলো প্রজাই কর আদায় করিছে রাজ্যর সকলো প্রজাই কর আদায় কৰিছে কিন্তু দাদা আমাৰ বৰ্তমানত ৰেখেমণি দুজনে কর দিয়া ভয়ত আশ্ৰম এৰি পলাই গৈছে সামান্য তপস্বীরকে ইমান সাহস সত্তর রাজ্য থাকে কর দিয়ার ভয়তে আশ্রমেরি করে পলায়ন ভাই দাদা সিহঁতকে বিশালী হাতে গলে তা সত্তর শৃঙ্খল বিধায় বন্দী করিবা ভাই বন্দী করিবা অন্ধকারে চিন্তা তো করিবা দাদা এই কালে কাল রূপ ধারণ করি চতুর্দিকে হন্নময় হরিষু হংসালন হরায়ত্ত হবদয় হলতি পলমে বেশ
দাদা ভাই দাদা বহুদিন ধরে মধুবনের মই এক সংবাদ পোৱা নাই। মধুবন মধুবন তুমি এবাৰ নিজেই গৈ মধুবনৰ সংবাদ লৈ আহিবা। ভাল দাদা তোমাৰ আদেশ মানে মই আজি মধুবনলৈ শ্ৰাদ্ধ কৰিম। দাদা ভাই কিয় জানো মনে মোৰ কবে ক্ষণে কি কয় শত্ৰু শত্ৰু দাদা শত্ৰু শত্ৰুৱে যেন আমাকে ধৰিব আৱৰি। সেইবাবে তুমি অতি সাৱধানে কুশলে ৰাজ্য কৰিবা শাসন। দাদা তুমি সাৱধানে কুশলে ৰাজ্য কৰিবা শাসন। চামই মধুবনলৈ শত্ৰু নিপতি মই হেই কাষত আসে প্ৰতিৰক্ষাৰ বাবে লক্ষ সেনানী শিৰৰ দৰে আস্বাদনে গঢ়ি তুলিব পৰা বীৰ ভাতৃ মোৰে কাল। তেনেস্থলতে কোন শত্ৰুৰ বাবে কিবা হেতু মই সংশংকিত। আহক শত্ৰু মোৰে সিহঁতৰ নিক্ষিপ্ত ক্ষেপণাস্ত্ৰ বাটতে কাটি সিহঁতৰ মুণ্ডময় ছেদন কৰি পতিত কৰি ধূলি লগতে মহান ৰাজা দৈত্যেশ্বৰৰ জয় হওক, জয় হওক, জয় হওক। কোন তুমি দত্ত কিংবা মানৱ সত্য কিংবা মিত্ৰ কোৱা শিক্ষে। দৈত্যেশ্বৰ মই দৈত্য কিংবা মানৱ নহয়। কালৰ আদেশত দ্বাপৰৰ পাছত নিজৰ ৰাজত্ব ল'বলৈ আহিছোঁ। মই যোগৰাজ কলি। যুবরাজ কলি তার মানে তুমি দেবতা স্বর্গর দেবতা হই আসে জানো কিবা প্রয়োজনে দত্তর কাকতে আসে আছে দৈত্যেশ্বৰ আছে। কে প্রয়োজন আসে আপোনাৰ বাহুৰ ছায়াত আশ্ৰয় বিচাৰি আহিছে। স্বর্গর দেবতাক এই দত্তই আশ্রয় দিব লাগে। দৈত্যেশ্বৰ আচলতে ইয়াত কোনো জটিলতা নাই। জটিলতা নাই? দৈত্যেশ্বৰ মোৰ বাসস্থান স্বৰ্গত। স্বর্গ কিন্তু কালৰ আদেশত দাপৰৰ পাছত নিজৰ ৰাজত্ব ল'বলৈ আহি মৰ্ত্যত নিৰাশ্ৰয় হোৱাতহে আপোনাৰ আশ্ৰয় বিচাৰি আহিছোঁ।
তাতে আপুনি মহাবীৰ মহাপৰাক্ৰমী আপোনাৰ দৰে অজেয় নিপতিৰ বাহুৰ ছায়াত আশ্ৰয় পালে মোৰ এই জীৱন ধন্য লগতে প্ৰয়োজনত নানা দিহা পৰামৰ্শই মই ক্ষুদ্ৰতমভাৱে হ'লেও আপোনাক সহায় কৰিব পাৰিম দৈত্যেশ্বৰ। বেশ, তুমি কিন্তু ওষুধ কথাই করিছে প্রকাশ। বেশ যুবরাজ হয়েছে, আজি হন্তে আপনি মোর এই উজ্জয়িনী রাজ্যতে এসা মতে বিসরণ করিব পারিব। যুবরাজ আরো বাহ্য মানে মুখে করিব সহায়। নিশ্চয় নিশ্চয় নিশ্চয়। এবার যুবরাজ বলক কেটে যাও আমি অন্তঃপুরে। বলক দৈত্যেশ্বৰ। রাজা পরীক্ষিত, তোমার হস্তিনাপুর এই কলির দ্বারা নির্গত হই থকা পাপৰ ক্ষুদ্রাতি ক্ষুদ্র বিন্দুবোৰ ভয়ঙ্কর বিষবাষ্পলৈ পৰিণত হোৱা প্ৰত্যক্ষৰ সময় অতি সন্নিকট। বিষবাষ্প কৰি বিষবাষ্প হে শ্রীহরি, তোমার অপার মহিমা কতদিন কত রাত্রি তোমার নামকে হার করি হরি হরি বলি তোমাকেই বিচাৰি ফুৰিছোঁ, তথাপি তোমাৰ দৰ্শন পোৱা নাই প্ৰভু। অৱশ্যে তোমাৰ লীলা মোৰ দৰে ক্ষুদ্ৰ প্ৰাণীয়ে কি বুজিম প্ৰভু। বাৰু যে কি নহওক লাগে, চিৰদিন মই তোমাৰ নামৰ তপস্যাতে ব্ৰতী হৈ থাকিম প্ৰভু। চিৰদিন মই তোমাৰ নামৰ তপস্যাতে ব্ৰতী হৈ থাকিম প্ৰভু। দেৱৰ তপস্যা ভংগ নকৰি সকলো কৰ্ম এৰি ইয়াতে তেওঁকে চাই নয়ন ধৰ্ষণ কৰোঁ। সাৱধান ৰহা, তই তোৰ কাৰ্য সম্পূৰ্ণ কৰিবই লাগিব। ভোগদেৱৰ ধ্যান ভংগ কৰি
প্ৰেমাসক্ত কৰিবৰ বাবে শোকৰ হৃদয়ত জগাব লাগিব প্ৰেমৰ মন্দাকিনী ধৰা মুখত মৃদু হাঁহি অন্তৰত প্ৰেমৰ জোৱাৰ তুলি ৰামামূৰ কৰি শোকৰ গৰ্ভৰ ভাগৱত চুৰ কৰি নষ্ট কৰি দিম ব্ৰহ্মচাৰ্যব্ৰত তেতিয়াহে সিদ্ধি হ'ব যুগৰাজ কলিৰ কাৰ্য কিন্তু কি উপায়েৰে মই শুকদেৱৰ কাষ চাপি যাওঁ উপায় যাওঁ মই মোৰ কৰ্তব্যত হওঁগৈ অগ্ৰসৰ অকস্মাতেই গভীৰ অৰণ্যৰ মাজতে কাৰ আৰ্তনাদ কি ঘোৰ অৰণ্যৰ মাজত অবলাৰ ওপৰত কোনে কৰে অত্যাচাৰ যিয়ে কি নহওক লাগে বিপদত আত্মজনক ৰক্ষা কৰাটো আমাৰ কৰ্তব্য ভয় নাই দেৱী আছো মই তোমাৰ সহায় ভয় নকৰিবা দেৱী আমাৰ বৰ্তমানত তোমাক কোনো একো কৰিব নোৱাৰে পিছে তোমাৰ পৰিচয় আৰু ঠিকনা কি অৰণ্যৰ মাজত প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি ফুৰা মই এগৰাকী বনদেৱী ঋষিবৰ উত্তৰ দিশৰ সৰোবৰৰ কাষতেই মোৰ বাসস্থান দেৱী ঋষিবৰ তোমাক কোনে বিপদ ঘটাব বিচাৰিছিল আৰু বৰ্তমান কোন দিশে কৰিলে প্ৰস্থান ঋষিবৰ বনৰ মাজত ঘূৰি ফুৰোঁতে কোনো এক দুষ্টই মোক হৰণ কৰিব খুজিছিল হয়তো আপোনাৰ মাথো নিশি কৰিল পলায়ন মোক অনাথিনী নকৰিব ঋষিবৰ প্ৰকৃতিৰে নিৰ্জন কোলাটো দুষ্ট হবৰ পাশবিক অত্যাচাৰ বাৰু দেৱী তুমি কোনো চিন্তা নকৰিবা তোমাক মই আশ্ৰয় প্ৰদান কৰিম হে ঋষিবৰ ইমান সহজ সৰল শান্ত প্ৰকৃতিৰ আপুনি নকোন পৰিচয় দিবনে দেৱী মহামুনি ব্যাসৰ পুত্ৰ নাম মোৰ হুক এই নিবিড় অৰণ্যৰ গৰ্ভত প্ৰভু শ্ৰীহৰিক বিচাৰি ধ্যানস্থ হোৱাই মোৰ প্ৰধান কৰ্তব্য তোৰ এতিয়া উদ্দেশ্য সিদ্ধিৰ পথত প্ৰেমত মতলীয়া কৰি গৰ্ভৰ ভাগৱত চুৰ কৰি নৰকত বাস কৰাই কলিৰ কাৰ্য সম্পূৰ্ণ কৰিব লাগিব তেতিয়াহে সিদ্ধি হ'ব তোৰ প্ৰধান কৰ্তব্য পলম নকৰিবি ৰম্ভা কৰ্তব্যত আগবাঢ়ি যা পলমে খটাব বিকিনি কৰ্তব্যত আগবাঢ়ি যা ৰম্ভা কৰ্তব্যত আগবাঢ়ি যা তুমি কি ভাবিছা দেৱী ঋষিবৰ ভাবিছোঁ নহয় শুনিছোঁ আপোনাৰ গৰ্ভত হেনো
ভাগৱত শাস্ত্ৰ আছে। হয় দেৱী, ভগৱানৰ অপাৰ কৰোণাতে আমাৰ গৰ্ভতে ভাগৱত শাস্ত্ৰ আছে। ধন্য ধন্য আজি মোৰ জীৱন, যাক নেকি মই ইমান দিনে মই মোৰ হৃদয়ত কৰিছোঁ ধাৰণ। তেওঁৰ চৰণ দৰ্শন লাভ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। সেই মোৰ চিৰপূজ্য আৰাধ্য দেৱতা, এই অভাগীক আপুনি আপোনাৰ চৰণৰে দাসীৰূপে কৰক গ্ৰহণ। এয়া তুমি কি কাৰ্য কৰিছা দেৱী? এই কৰ্ম নহয় উচিত। যোৱা যোৱা দেৱী, তুমি কিছু জিৰণি লোৱাগৈ। সেই মোৰ চিৰপূজ্য আৰাধ্য দেৱতা, মন প্ৰাণ সকলোবোৰ সমৰ্পিলোঁ আপোনাক। আৰু এতিয়া আপুনি যদি মোৰ মনৰ কামনা পূৰ্ণ নকৰে, তেন্তে তেন্তে পুৰুষত্ব জীৱন বৃথা হ'ব আপোনাৰ। দেৱী, মায়ামোহে আবদ্ধ এই সংসাৰৰ মায়াজাল ভেদ কৰিবৰ বাবে যি পুৰুষে পৰম ব্ৰহ্মক ধ্যান নকৰে, তেওঁৰহে জীৱন বৃথা। তুমি জানানে দেৱী, কামনাত প্ৰফুল্লিত হৈ মানৱে নিজৰ যৌৱন, ধন সম্পত্তি সকলো শেষ কৰে। শেষত এই পাৰ্থিৱ শৰীৰ নাশৰ কাৰণ হৈ পৰে। কিন্তু মানৱে তাক বুজিব নোৱাৰি নিজকে নৰকুণ্ডলৈ আগবঢ়াই দিয়ে। দিব্য বস্ত্ৰ আৰু আভূষণ ক্ষোভিত নাৰীৰ মনৰ কামনা যি পুৰুষে চৰিতাৰ্থ কৰিব নোৱাৰে, সেই পুৰুষে স্বৰ্গ লাভ কৰিলেও ধূমকেতুৰ দৰে খহি পৰিব লাগে। আপুনি জানেনে ঋষিবৰ, ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাগণ, সৌনক আদি মহাতেজস্বীসকলেও সাক্ষাৎ ব্ৰহ্মক দৰ্শন কৰিছে জীৱমুক্ত হৈছে। তেওঁলোকে কিন্তু ঋষিবৰ, তেওঁলোকে কামিনীৰ কাম কুণ্ড উপভোগ কৰিছে। দেৱী, তোমাৰ এই ৰক্ত মাংসৰে গঠিত দেহত বস্ত্ৰ আভূষণ পৰিধান কৰি তুমি অতি সুন্দৰ হৈ মোৰ মুক্তিৰ পথ ৰুদ্ধ কৰিব খুজিছা। ইয়াতকৈ আৰু মহাপাপ আছেনে? সেই মোৰ চিৰপূজ্য আৰাধ্য দেৱতা, এই সকলোবোৰ বাক চাতুৰালি বিসৰ্জন দি আপুনি মোক প্ৰেম দান দি কৃতাৰ্থ কৰক। দুৰ্ভা ৰমণী, তোমাৰ এই ৰূপ যৌৱনে এই চিৰ ব্ৰহ্মচাৰী সুকক ভুল নিয়াব নোৱাৰা। তিৰোতাৰ উত্তেজনাক আপুনি ব্যাঘাত নজন্মাব। আপুনি মোক দাসীৰূপে কৰক গ্ৰহণ। দুৰ্ভা ৰমণী, নহয় ঋষিবৰ, আপুনি মোক দাসীৰূপে কৰক গ্ৰহণ। দুৰ্ভা ৰমণী, নহয় ঋষিবৰ, আপুনি মোক প্ৰেম দান দি কৃতাৰ্থ কৰক। দুৰ্ভা ৰমণী, বুজিছো মই, তুমি বন দেৱী হ'ব নোৱাৰা। ৰবা, এতিয়াই ধ্যানৰ বলেৰে তোমাৰ পৰিচয় জানি ল'ম। কলংকিতা অপেশ্বৰী, তুমি যি উদ্দেশ্য লৈ মোৰ কাষ চাপিছা, সেয়া কেতিয়াও নহ'ব সফল। পুনৰবাৰ যদি এনে অসৎ অভিপ্ৰায় লৈ মোৰ কাষ চাপিবৰ চেষ্টা কৰা, সাপগ্ৰস্তা হ'বা তুমি চিৰদিনলৈ। তোমাৰ উপস্থিতিত মোৰ এই পবিত্ৰ আশ্ৰম চিৰদিনলৈ কলুষিত হ'ল। এই আশ্ৰম মই এতিয়াই ত্যাগ কৰিলোঁ।
জয় শ্ৰী হৰি জয়। সঁচাকৈ সুখদেৱ সেই আশ্ৰমেৰে গুচি গ'ল। মৰি মোহিত ৰূপেও সুখদেৱক ভুল দিয়াব নোৱাৰিলো। ধন্য সুখদেৱ, ধন্য তোমাৰ ব্ৰহ্মচৰ্য ব্ৰত। কিন্তু ৰন্ধা মই এবাৰ নোৱাৰিলোঁ যদিও বাৰে বাৰে চেষ্টা কৰি হ'লেও মই মোৰ কাৰ্য সম্পূৰ্ণ কৰিমেই কৰিম। যাওঁ মই এতিয়া মোৰ আগন্তুক কৰ্তব্যত হওঁকৈ অগ্ৰসৰ। হৰি নাই, এনেদৰে নহ'ব, এনেদৰে নহ'ব। মই গম পাই গ'লোঁ এনেদৰে নহ'ব। এনেদৰে কিমান কষ্ট ভোগ কৰিম হয়নে? সকলোৱে জানে যে মই তন্ত্ৰ মন্ত্ৰ এজন বিদগ্ধ পণ্ডিত। সেই বুলি আনৰ সহায়ৰ নামত জানো মোৰ এই সৰুকৈ হ'ব পেট এটাতো আছে, এইটোৱে জানো সান্তনা লভিব? আৰু ইফালে গৃহত সেই মানুহজনী কেটেপ কেটেপ মাত কেইষাৰে মোৰ বুকুত একেবাৰে হয়ে বিহাতি পিন্ধে। মানুহজনী বুলি ক'লে মনটো ভালো লাগে আৰু দুখো লাগে। মানুহজনী বুলি ক'লে মনটো একেবাৰে উজাই আহে কেতিয়াবা। আৰু এই চক্ৰান্তত পৰি মই বিবাহ পাশত আবদ্ধ হৈছিলোঁ। মই কি জীৱনত ভুল কৰিছিলোঁ? আই বোপাই ক'লে যে বোলে বিবাহ পাশত আবদ্ধ হ'ব লাগে। মই বোলো হ'ব, বিবাহ পাশত আবদ্ধ হ'ব লাগে বুলি ক'লে কোনেনো বেয়া পায় হৈ নবহো। মই বোলো হ'ব বুলি ক'লোঁ। কিন্তু কথাটো হ'ল কি, আমিতো ৰজা মহাৰাজৰ পুত্ৰ নহয়, আমিতো ৰজা মহাৰাজাও নহয়। আমাৰতো আৰু পচন্দ অপচন্দৰ কথা নাই। আই বোপাই যি চাই দিয়ে আমি সেয়াই ভগৱানৰ নিৰ্মালি বুলি গ্ৰহণ কৰোঁ আৰু আমাৰ তেনেকুৱাহে। আৰু গ'লোঁ, বিবাহৰ দিনাখন গ'লোঁ।
মুখখন কিন্তু আইগৰাকী কেতিয়াও নেদেখিলোঁ মই বিবাহৰ সম্পূৰ্ণ মাংগলিক কাৰ্য সম্পন্ন হ'ল তথাপিও আইগৰাকী মুখখন মই নেদেখিলোঁ তাৰপিছত আকৌ সেই মুখ চোৱা কাৰ্য এভাগ থাকে নহয় পাছদিনাখন খুবা খুবুনি দিনা মই বোলো আইগৰাকী ওচৰলৈ গৈছোঁ দেই সন্ধিয়া বেলিকাৰ কথা মই আইগৰাকী কোঠালিলৈ সোমাইছোঁ দেই মই বোলো আইগৰাকী তুমি আছানে তেতিয়া আইগৰাকীয়ে মোক কৈছে বোলে আছোঁ কিন্তু মই নাই দেখা তাৰপিছত আকৌ সুধিছোঁ মই বোলো আইগৰাকী তুমি আছানে আছোঁ বুলি কৈছে মই কিন্তু নাই দেখা আকৌ এবাৰ মোৰ সন্দেহ হ'লত আকৌ এবাৰ সুধিছোঁ মই বোলো আইগৰাকী তুমি ক'ত আছা তেতিয়া মোক আইগৰাকীয়ে কৈছে যে মই তোমাৰ কাষতে আছোঁ মই কিন্তু নাই দেখা মই বোলো হাঁহি এটা মাৰি দিয়াচোন হাঁহিটো যেতিয়া চেলেককৈ মাৰিছে মই দাঁতকেইটা দেখিছোঁ দেই মই দাঁতকেইটা দেখিছোঁ কিন্তু মই বৰণটো ধৰিব পৰা নাই সন্ধিয়া বেলিকা কথা মই তেতিয়াই গম পালোঁ মোৰ জীৱন এন্ধাৰ অমাৱস্যাৰ উদাহৰণ মোৰ আইগৰাকী বৰণ এঙাৰটোপা চালেও বেলেগ একো চাব নালাগে আৰু তেনেকুৱা আমাৰ সিদ্ধ সিজোৱা এই চৰুটো উভতাই দি তাত যদি চুলি কেইডালমান লগাই দিয়া হয় যিটো আকৃতি ল'ব সেই একেই আৰু মোৰ আইগৰাকী বৰণ তাৰপিছত মই বোলো এই কথাই কথা নহয় হ'লেও গ'লোঁ থাকিলোঁ তেনেকৈ কিমান বছৰ পাৰ কৰিলোঁ একোই ল'ৰা ছোৱালী মই বাপেকি হ'লোঁ তাৰপিছত এতিয়া সেইগৰাকী মানুহে মোক খাবলৈ নাপাওঁ বুলি মই সুদা পেটত ৰাখোঁ বুলি মোক খেদি ফুৰে মই কোনদিনা সুদা পেটত ৰাখিছোঁ একোই বছৰ হৈছে একোই ল'ৰা ছোৱালী মই বাপু কি হৈছোঁ কোনদিনা মই সুদা পেটত ৰাখিছোঁ তাইক মইতো কোনোদিন ৰখা নাই তাই মাত কেঁচা শুনিলে মই ক'লোঁ নহয় মোৰ একেবাৰে বুকুত হৰাই পিন্ধা দি পিন্ধে সেইদিনাখন খাবলৈ নাপায় মোক মাৰিলেহেঁতেন প্ৰথমতে ৰক্ষা কৰিছোঁ মই এনেদৰে নহ'ব মই ক'লোঁ নহয় মই ডাঙৰ কিবা কাৰ্য এটা সমাধান কৰি পেলাই মই মুঠতে ধনেৰে উপচাই পেলাব লাগিব পিছে মই এতিয়া ইয়াৰ পৰা যাওঁ কেনেবাকৈ সেইজনী বিচাৰি আহি যদি মোক ইয়াত পায় নহয় মোক কি কৰিব ঠিকনা নাই তাইকে অকণমান খুৱাই বোৱাই শান্ত কৰোঁগৈ আৰু মই গৈ থাকোঁতে নহ'লে সাৱধান ৰম্ভা তোৰ এতিয়া কৰ্তব্য অতিকে গধুৰ মানৱ আৰু দৈত্যৰ মাজত তই সংঘাত সৃষ্টি কৰিব লাগিব বৰ্তমান দৈত্যকাল এই বনলৈ আহিব ধৰিছে আনহাতে পৰীক্ষিতৰ সেনাপতি চন্দ্ৰসেনো মৃগয়াৰ বাবে এই বনতে কৰিছে বিচৰণ প্ৰথমে মোৰ মায়াৰ দ্বাৰা দৈত্যক কৰিম মোহিত তাৰ পাছত চন্দ্ৰসেনৰ লগত বিবাদ কৰিম আৰম্ভণ আৰু লগে লগে চন্দ্ৰসেনৰ লগত বিবাহ পাশত আবদ্ধ হ'ব লাগিব কাৰণ বৰ্তমান শুকদেৱ হস্তিনাতে কৰিছে আশ্ৰয় গ্ৰহণ সৌৱা দৈত্যকাল এইফালে আহিব ধৰিছে মই এতিয়া এই স্থানতে মোৰ মায়াৰ খেলা কৰোঁ আৰম্ভণ মধুবন পূৰ্বতকৈ ফলে ফুলে একেবাৰে জাতিষ্কাৰ হৈ উঠিছে এই বাৰ্তা যেতিয়া দাদাই শুনিবলৈ পাব নিশ্চয় দাদাই মনতে অশেষ শান্তি লাভ কৰিব
যাও যাও আৰু কিছু দূৰ মই ঘৰো একে অতব্য বনৰ মাজত কোনি ৰমণী কি অপূর্ব সুন্দরী সাক্ষাৎ অপেশ্বৰী যেন নামি আহিছে সৰগৰ পৰা তাইলৈ সেই ৰমণীক অতি সোনকালে আশ্ৰয় প্ৰদান কৰি মই মোৰ ভাৰ্যাৰূপে গ্ৰহণ কৰিবই লাগিব চাওঁ যাওঁ মোৰ প্ৰেমালিংগন কৰো নিবেদন ৰমণী বোলো ৰমণী চোৱাচোন চোৱা কোন আজি বিদ্যবান তোমাৰ কাষত কোন তুমি কিবা হেতু মোৰ দৰে বনদেৱীৰ কাষত তুমি হৈছা উপস্থিত কাকতি কৰিছোঁ হাতৰি যোৱা মোৰ সন্মুখৰ পৰা হাতৰি যোৱা ইছ বনদেৱী অপেশ্বৰী যিয়ে নোহোৱা তুমি সেইবোৰ জানিবৰ মোৰ নাই প্ৰয়োজন তোমাৰ ৰূপ যৌৱনক মই একেবাৰে মতলীয়া হৈ পৰিছো লৈ যাম তোমাক নিজ ৰাজ্যলৈ দিয়া দিয়া একেবাৰে মোক স্নেহলিংগ দিয়া না কোন কথা চা ৰক্ষা কৰা মোক ৰক্ষা কৰা কাক মাতিছা ৰমণী কাক মাতিছা এই বনত দূৰ দূৰলৈকে পক্ষ পক্ষীবাদে আন কোনো নাই কোনেও তোমাক আজি সহায় কৰিব নোৱাৰে ৰক্ষা কৰা দিয়া কোন কথা চা দিয়া একেবাৰে মোক স্নেহলিংগন কামানল কামানল কামানলে দত্ত আজি মই ৰমণী ৰমণী দিয়া দিয়া স্নেহলিংগন আরে আহা প্রাণে সরি পানেশ্বরী দিয়া 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 আলিং গনয়ারে তোমার হনে মোর না যাও এ বানেশ্বরী নরহে জীবন নরহে জীবন নরহে জীবন মেলি আছে মেলি আছে মেলিয়া আছে
জবন কন্যা জবন কন্যা জবন কন্যা ৰমণী কোৱা থাকো কেন কৰি থাকো কেন কৰি থাকো কেন কৰি আৰে ৰাশি মাতা মাতা ৰমণী উচ্চ কণ্ঠে মাতা ৰক্ষা কৰা ৰক্ষা কৰা কোনেও আজি তোমাৰ এই কালৰ পৰা ৰক্ষা কৰিব নোৱাৰে 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 ৰমণী কুমাৰ সেনাপতিৰ পাছে পাছে আহি আমি অৰণ্যৰ মাছ পালোহি চকুৰ সন্মুখতে সেই মৃগ কেনিনো হেৰাল ধৰিবই নোৱাৰে সঁচা কথা সেনাপতি আচম্বিতানো কেনেকৈ সেই মৃগ ধৰিবই নোৱাৰে বাৰু ব'লা সেনাপতি কিছুদূৰ আগুৱাই গৈ কৰুণ দেখো সেয়া শুনা সেনাপতি কোনোবা ৰমণীৰ আৰ্তনাদ নিশ্চয় নিশ্চয় তেওঁক বিপদে ধৰিছে আগুৰি সঁচা সঁচা কুমাৰ ব'লা ৰথ আগুৱাই নিয়া মুহূৰ্ততে ওলাক কৰোঁগৈ উদ্ধাৰ ৰমণী অবুধ দৈত্য কিয় তই অবলাৰ ওপৰতে কৰিছ নিৰ্যাতন কোন তই কালৰ পৰাক্ৰমে থিয় বুঝালাই কালৰ কাৰ্যত বাধা দি নমৰিবি মিছাতে পৰি তই জ্বলন্ত অগণিত যা যা আঁতৰি যা কোন হস্তিনাৰ সেনাপতি মই চন্দ্ৰসেন চন্দ্ৰসেন মোৰ সন্মুখত নোৱাৰ পুৰাব তোৰ বিশাস অভিপ্ৰায় চন্দ্ৰসেন প্ৰয়োজন হলে নিজৰ ৰক্ত প্ৰদান কৰি উদ্ধাৰ কৰিম এই ৰমণী ৰক্ত দে পান কৰি প্ৰথমতে ৰক্ত তোৰ তাৰ পাছত দগ্ধ কৰিম কামানল মোৰ স্তব্ধ হেৰৌ নীলজ্জত্য আমাৰ সাক্ষাৎ ৰমণীক কৰোঁত এনে অসভ্য আচৰণ সেনাপতি তুৰন্তে এক বাৰণ কৰা নতু আজি ঘটিব ঘটন মই থাকোঁতে তুমি অস্ত্ৰ ধৰিব নালাগে এই মুহূৰ্ততে ইয়াক মই কৰিম বাৰণ ললোৱেই তীক্ষ্ণকাৰ পাৰ যদি ৰক্ষা কৰ হেৰ অবুধ দৈত্য এই ক্ষুদ্ৰ শকতিকে লৈ
হস্তিনাৰ সেনাপতিৰ সবে ৰণৰ কৰিছিলি আয়োজন পালি তাৰ আজি যোগ্য পুৰস্কাৰ ৰমণী বীৰশ্ৰেষ্ঠ তুমি এতিয়া বিপদমুক্ত যোৱা তুমি স্বস্থানে হে বীৰশ্ৰেষ্ঠ এই অৰণ্যৰ মাজত মই বিপদমুক্ত নহয় ৰমণী হয়তো আপোনালোক যোৱাৰ পাছত পুনৰ সেই দৈত্যই মোৰ ওপৰত কৰিব নিৰ্যাতন ৰমণী পিতৃ মাতৃহীনা হৈ মই আৰু কিমান দিন অৰণ্যৰ মাজত ঘূৰি ফুৰিম সেই বীৰশ্ৰেষ্ঠ আপুনি মোক আপোনাৰ চৰণতে দিয়ক আশ্ৰয় ৰমণী এয়া অসম্ভৱ অহা নাই মই ৰমণীৰ আশাতে আহিছিলোঁ মাথো মৃগয়াৰ বাবে গতিকে তোমাক মই গ্ৰহণ কৰিব নোৱাৰো ৰমণী কি ক'লে আপুনি মোক গ্ৰহণ নকৰে আপুনি মোক গ্ৰহণ নকৰে আপুনি যদি মোক গ্ৰহণ নকৰে তেন্তে মই এই স্থানতে নিজ প্ৰাণে দেহ শান্ত হওক এনে দৈত্য দানৱৰ হাতত মোৰ সতীত্ব নষ্ট হোৱাতকৈ মোৰ মৃত্যু ৰমণী এনে পাষাণ জীৱন মোৰ নাই প্ৰয়োজন এনে পাষাণ জীৱন মোৰ নাই প্ৰয়োজন এনে পাষাণ জীৱন মোৰ নাই প্ৰয়োজন ৰমণী শান্ত হোৱা বালিকা কি হ'ব এতিয়া মোৰ কেনেদৰে মহাৰাজৰ আগত এই বাক্য মই কৰিম প্ৰকাশ তোমাৰ মই যে নিৰূপায় সেনাপতি তুমি ভাৰ্যাক ৰমণী ৰূপে গ্ৰহণ কৰ আৰু পিতায়ো তোমাৰ এই কাৰ্যত নিশ্চয় আনন্দিত হ'ব আৰু মনত ৰাখিবা সেনাপতি নিজ কাৰ্যৰ পৰা হস্তিনাবাসী কিন্তু কেতিয়াও নহয় বিচলিত তোমাৰ বাক্য যেন সত্য হয় তোমাৰ ৰমণী বিশিষ্ট সতী ধৰ্ম ৰক্ষাৰ বাবে তোমাক মই পত্নী ৰূপে কৰিম গ্ৰহণ হে চন্দ্ৰ সূৰ্য গ্ৰহ তৰা নক্ষত্ৰ মণ্ডলী হে বট বৃক্ষ পশু পক্ষীগণ তোমালোক সকলোকে সাক্ষী কৰি এই অৱলাকে পত্নী ৰূপে মই কৰিলোঁ গ্ৰহণ সেনাপতি অ সেনাপতি মৃগয়াত যদিও মৃগলাভ নহ'ল তোমাৰ কিন্তু নিশ্চয় পত্নী লাভ হ'ল বাৰু সেনাপতি ব'লা এবে নিজ ৰাজ্যলৈ ঘূৰি যাওঁ ব'লা কুমাৰ অপমান ভীষণ অপমান চন্দ্ৰসেন তই আজি মোৰ লগত কৰিলি ভীষণ অপমান মোৰ লালসাৰ সম্পদায় ৰমণীকে মোক পৰাস্ত কৰি নিজে তই পানী কৰিলি গ্ৰহণ কিন্তু এই কাল ইমানতে ক্ষান্ত নাথাকে এই কাল ইমানতে ক্ষান্ত নাথাকো তোক বধ কৰি হলেও এই ৰমণীক নিজৰ কৰি হেৰিম তোক বধ কৰি হলেও এই
ৰমণীকে নিজৰ কৰি হেৰিম। দাদা 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 ভাই দাদা ইমান উত্তল কিয়? মরুমনের সংবাদ কি? দাদা ভাই হস্তিনার সেনাপতি চন্দ্ৰসেনে আমাৰ মধুবন ছাৰ খাৰ কৰিলে। মই যোৱাত সকলো পলাল দাদা। চন্দ্ৰসেনৰে ইমান সাহস সি যদি মিত্ৰ ৰাজ্যৰে সেনাপতি নহলহেঁতেন নিশ্চয় ইয়াৰে পুতক তুলিলোহেঁতেন। দাদা হয় মৃত্যু হল বুলি যে আমাক ক্ষতি কৰিব, এয়া কেনে যুক্তি দাদা? ভোলা দাদা এতিয়াই হস্তিনা আক্ৰমণ কৰি চন্দ্ৰসেনৰ ওপৰত প্ৰতিশোধ লওঁ। নহয় ভাই, চন্দ্ৰসেনৰ বিৰুদ্ধে অস্ত্ৰ ধৰা মানে মৃত্যু পৰীক্ষিতৰ বিৰুদ্ধে অস্ত্ৰ ধৰা হ'ব। গতিকে তুমি ধৈৰ্য ধৰা দাদা। ভাই সুবিধা পালেই আর প্রতিশোধ লোৱা হ'ব। উত্তম দাদা। যুবরাজ ৰাজ্যৰ সংবাদ কি? ৰাজ্যৰ সংবাদ ৰাজ্যৰ সংবাদ অন্য সংবাদ একো নাই দৈত্যেশ্বৰ, কিন্তু আপোনাৰ ৰাজ্যত দিনক দিনে প্ৰজাৰ সংখ্যা এনেদৰে বাঢ়িব লাগিছে যে বসবাসৰ ভূমিৰ অভাৱত প্ৰজাৰ মাজত এক প্ৰকাৰৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু যুৱৰাজ ইয়াৰে ব্যৱস্থা কৰিবলৈ মই যে নিৰুপায়। আপুনি ইচ্ছা কৰিলে ইয়াৰ এটা ব্যৱস্থা কৰিব পাৰে। কেনেকৈ? হস্তিনাপতি ৰাজা পৰীক্ষিত আপোনাৰ পৰম মিত্ৰ যেতিয়া তেওঁৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ এক ভূমিখণ্ড বিচাৰে, তাত অলপমান ভূমি পালেই প্ৰজাই সুখে শান্তিৰে বাস কৰিব পাৰে। নিশ্চয় দাদা। যুৱৰাজ, আৰু যদি হস্তিনাপতিয়ে এক খণ্ড ভূমি এৰি দিবলৈ অমান্তি হৈ তেতিয়া কি যুৱৰাজ? দৈত্যেশ্বৰ, আপুনি বৰ অভূত দৈত্যেশ্বৰ, আপুনি বৰ অভূত। আপুনি কিয় পাহৰি গৈছে দৈত্যেশ্বৰ? আপুনি যে মহাশক্তিমান। ইচ্ছা কৰিলে যুদ্ধ কৰি আপুনি সমগ্ৰ হস্তিনাপুৰ অধিকাৰ কৰিব পাৰে। নিশ্চয় দাদা, নিশ্চয়। সেই কথা অবশ্য সঁচা। ভাই দাদা, ইয়াত তোমাৰ মতামত কি? দাদা ময়ো যুৱৰাজৰ কথা মতে একমত দাদা। তেন্তে সেয়ে হওক। কালিলৈ প্ৰভাততে হস্তিনালৈ এক দূত পঠোৱা আৰু হস্তিনা দক্ষিণ প্ৰান্তৰে এক ভূমিখণ্ড এৰি দিব কবা। আৰু যদি মান্তি নহয় যুদ্ধৰ কাৰণে প্ৰস্তুত হ'ব কবা। ধৈৰ্য দাদা। যুৱৰাজ, মোৰ ৰাজ্যৰ প্ৰতি আপোনাৰ এনে অনুৰাগ দেখি মই নথৈ আনন্দিত হৈছো। মোৰ ভাগ্যৰ বলতহে মই আপোনাক লগ পাইছো। নিশ্চয় যুৱৰাজ, সঁচাকৈ
স্বার্থলোভী অন্য দেবতাতকৈ আপুনি পৃথক 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 নিশ্চয় পৃথক ভাবি যুগরাজ আরে ভাই দাদা আজিলৈ খোভা ইমানতে ভংগ কৰা হওক ভাল দাদা সঁচাকৈ স্বাৰ্থলোভী অন্য দেৱতাতকৈ আপুনি পৃথক মোৰ সদস্য তহঁতে কি বুজিবি মোৰ এই কলিয়ে পৃথক পৃথককৈ থাকি তহঁত দুয়োকে একেবাৰে পৃথক কৰি সেই যমৰ বৰ খণ্ডন কৰি খুৱাই দিম তহঁতক মৃত্যুৰ সৌৰত নিচাত সেনাপতি মহাৰাজ পিতামহসকলে প্ৰতিষ্ঠা কৰি থৈ যোৱা ৰাজ্য ভোগ কৰি মোৰ অলপ শান্তি লগা মহাৰাজ সেয়েহে জীৱনৰ বাকী থকা কালছোৱাত ধৰ্ম চৰ্চা কৰি কাল কটাবলৈ মন গৈছে মহাৰাজ আপোনাৰ এতিয়াই সংসাৰৰ প্ৰতি বৈৰাগ্য ভাৱ জন্মাটো ভালৰ লক্ষণ নহয় সেনাপতি কাৰণ আপোনাৰ শৰীৰ এতিয়াও অৱস হোৱা নাই নহয় সেনাপতি সংসাৰ বিৰাগৰ লগত বয়সৰ কোনো কথা নাই যেতিয়াই শত্ৰুৰূপী ছয় ৰিপুক দমন কৰিব পৰা যায় তেতিয়াই ধৰ্ম চৰ্চাৰ উপযুক্ত সময় পৰা শাৰীৰিক আকাৰ বা বয়স কেতিয়াও ধৰ্ম চৰ্চাৰ পৰিচয়ক নহয় সেনাপতি বাচা কি হ'ল বাচা ইমান উত্তাৱল কিয় আছে নেকি কিবা সংবাদ বাচা পিতা উজ্জয়িনী ৰাজ্যৰ দূতাহী আমাৰ সিংহদ্বাৰত ৰৈ আছে পিতা তোমাৰ বাচা দৈত্যৰাজ অকালে আমাৰ পশ্চিম অংশৰ 2 অংশ ভূমি এৰি দিবলৈ কৈছে বাচা আৰু যদি এৰি নিদিওঁ তেন্তে যুদ্ধৰ বাবে প্ৰস্তুত হ'বলৈ কৈছে পিতা কি কৰা বাচা দৈত্যৰাজক এক অংশ ভূমি এৰি দিব লাগে আৰু যদি এৰি নিদিওঁ তেন্তে যুদ্ধৰ বাবে সাজু হ'ব লাগে হয় পিতা সেনাপতি ইয়াৰ উপায় কি মহাৰাজ তাৰ বাবে আপুনি অলপ চিন্তা নকৰিব সদায় মই এতিয়াই দুটক খবৰ পঠাম যে এক বিন্দু হস্তিনাৰ ভূমি সিহঁতক হস্তান্তৰ নকৰে মই আহিলোঁ মহাৰাজ মই আহিলোঁ বাচা অসুৰৰ লগত শত্ৰু মিত্ৰ কথা নাই যিকোনো মুহূৰ্ততে হওক আমাক শত্ৰুৱে আক্ৰমণ কৰিব লাগে পৰা বাচা সেনাপতিৰ সময় আমাৰ সৈন্যবাহিনীক সাজু কৰিবা চাবা যাতে পাণ্ডৱৰ সুখ্যাতি নপৰে চেকা নিশ্চয় হস্তিনাপুৰৰ ইমান সাজে তত্তৰ সমে পৰিবৰণ বুজা নাই এতিয়াও তত্তৰে পৰাক্ৰমে দাদা পূৰ্বতে মই কৈছিলোঁ চাওক আমি মিত্ৰ বুলি ভাবিছোঁ সিহঁত আমাৰ প্ৰধান শত্ৰু নহ'লেনো যুদ্ধৰ বাবে পৰ্যাপ্তন দাদা ক্ৰোধৰ কৰি চলাই মিত্ৰ ধৰি অহংকাৰ আমি কৰিম দাদা ৰণযাত্ৰা আমি কৰোঁ আৰম্ভ মেদিনী
তিনি কোপায় দৈত্যর জলধ্বনি কম্পিত হোকে হস্তিনার ধরণী। জয় দৈত্যশ্রেষ্ঠ অকাল রাজনর, জয় উজ্জয়িনী রাজ্যর, জয় দৈত্যর মহা মহা বীরগণর, জয় জয় জয়। জয় ধরি কৰি চলে দৈত্যৰ পদ ভৰে বসুমতী ঘৰে ঘৰে ঘৰে। যুদ্ধ যাত্ৰা কৰি চলে হস্তিনাৰ ৰাজনায়ে। ৰাম হৰি পুৰা পৰ্ব জানায়ে। ৰাম নিজৰ কৰ্তব্য মানি কলৈ পলাইছা হেৰৌ দৈত্য ৰাজন। এই শক্তিকে লৈ হস্তিনাপুৰ কৰিছিলি আক্ৰমণ। বান্ধৱ বংশধৰ মই আছে মোৰ শৰীৰত বীৰৰ ৰক্ত। প্ৰয়োজনত নিজ ৰক্ত প্ৰদানী জননী জন্মভূমিত অক্ষত্ৰিয় বৈশ্যতা নকৰো স্বীকাৰ। অৱশ্যেই তুমি যদি যুদ্ধত হৈছা কাতৰ ত্যাগ কৰিব পাৰা ৰণ প্ৰাংগণ। এই বিষ্ণুৰাজ পৰীক্ষিতেও দিব পাৰে তোমাক প্ৰাণ ভিক্ষাদান। দাদা যুবরাজ করে কত চেষ্টা করিল, কিন্তু আজির যুদ্ধতে জয়লাভ করিব নোৱাৰিল। সেই সন্দোখেনে অকলে আমার কত সহস্র সেনাকে করিলে পরাজয়। পরাজয়ের গ্লানিয়ে লজ্জিত করিছে আজি দত্ত সমাজক। দাদা এই পরাজয়ে প্রতিক্ষণৰ দাবানল দাবদকৈ জ্বলি তুলিছে মোৰ হৃদয়ত। প্ৰয়োজনত অন্যায়ভাৱে আমি ৰাজ্য জয় কৰিব লাগিব, অন্যথা দত্তৰ নামত চিৰদিনলৈ লাগিব কলংক। দাদা নহয় ভাই, দাদা সেই সন্দোখেন জীবিত থকালৈকে যুদ্ধত জয়লাভ কৰাটো অসম্ভৱ। শব্দখান যুবরাজ ইয়াৰে কিবা এটা উচিত পৰামৰ্শ আপুনি দিয়ক। ময়ো তাকেই ক'ব বিচাৰিছো। কিছু সময়ৰ আগে গুপ্তচৰৰ মুখে মই জানিব পাৰিছো কালিলৈ পূৰ্ণিমা ব্ৰত পালনৰ বাবে হস্তিনাপতিয়ে যুদ্ধ স্থগিত ৰাখিছে। এই সুযোগতে অন্যায়ভাৱে হ'লেও চন্দ্ৰসেনক কিন্তু বধ কৰিব পাৰি। নিশ্চয় দাদা, ন্যায় অন্যায় বিচাৰ কৰাৰ কোনো নাই প্ৰয়োজন। ৰাজ্য জয় কৰি অটুট ৰাখিব লাগে কেৱল দৈত্যৰ পৰাক্ৰম। বেশ তেন্তে সেই হব নহব অন্যথা
মহা হস্তিনা জয় করে বড় পিচ্ছ মরে রাখিমে দাদা তুমি তুমি সকলো কাৰ্য সঠিকভাৱে কৰিব নিৰ্ধাৰণ এতিয়া বলা ভাই আমি যাও আমি অনুষ্ঠান করে ষড়যন্ত্র আমি করুম গই বিশ্লেষণ ষড়যন্ত্র মূৰ্খ দৈত্য তোমালোকে যিমান ষড়যন্ত্ৰ কৰিছা এই সকলোবোৰ কলিৰ খুব চক্ৰান্তৰ ৰংগশালাৰ মহাসমৰত তোমালোক কেৱল একোজন সৈন্য এই অদৃশ্য মহাসমৰৰ মহানায়ক কেৱল কলি তোমালোকে কেৱল মোৰ পথৰ কণ্টক পৰিষ্কাৰ কৰিছা আৰু মই বিনা দ্বিধাই এই পথত কৰি বিচৰণ নিজ লক্ষ্য কৰিম প্ৰাপ্ত কাৰো সাধ্য নাই কলিক বাধা দিয়া কোনেও নোৱাৰে কৰিব পথৰুদ্ধ মোৰ চক্ষুৰ পলকতে ধৰ্ম গ্ৰাস কৰি জগতৰ শ্ৰেষ্ঠ মহোত্তম ৰূপে ভাগ্য নিয়ন্ত্ৰণ জীৱন ধৰাৰ পক্ষত